নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখাব লৈছো ডিপুতা বামুণচুবুৰী গাঁৱৰ পৰা এখন দোকান। এজন ভাইটিয়ে পঢ়ি থকাৰ উপৰিও এখন ব্ৰইলাৰ কটা দোকান খুলি লৈছে নিজৰ খৰচা উলিয়াবলৈ। সেইকাৰণে মই ৰাতিপুৱা যেতিয়া মিলনপুৰ গাঁৱৰ পৰা কল নিবলৈ আহি থাকো, এই দোকানখন মই বনাইছে কেইদিনমানৰ পৰা দেখিবলৈ লৈছো। আৰু জেগাখন আপোনাক দেখুৱাবলৈ লৈছো এখন বাঁহৰ তলৰ জেগা। চাওক, আন্ধাৰ, গোপ মৰা আন্ধাৰ আৰু বাঁহৰ তলৰ জেগা। ভাইটিজনক এটা ধন্যবাদো দিব লাগিব। জেগাখন দেখুৱাই লৈছো ডিপুতা বামুণচুবুৰী গাঁৱৰ এখন বাঁহৰ তলৰ জেগা, গোপ মৰা আন্ধাৰ জেগাখনত। কিন্তু সেই ভাইটিজনৰ কিন্তু উদ্দেশ্যটো বহুত মহান। তেওঁ এটা বেপাৰৰ কথা ভাবিছে। বাবু, এক মিনিট তুমি অকমান আমাক সময় দিয়া। তোমাক সদ্যহতে আমি এটা শুভেচ্ছা জনালো। তুমি যে ইমান কম বয়সতে এটা বেপাৰৰ সিদ্ধান্ত কৰিছা আৰু লগতে তোমাৰ এই ৰেটটো দেখুৱাই দিবলৈ ধৰিছো। এই ৰেটটোত তুমি বিক্ৰী কৰিছা 180 ৰেটত, হয়নে নহয়? সঁচাকে মই ৰাতিপুৱা যাওঁতে তোমাৰ প্ৰথম এই বৰ্ডখন দেখিলো। বৰ্ডখন লগোৱা থাকিলো বোলো 180 টকা কি দাম। তাৰপিছত যেতিয়া মই আবেলি চাব বিচাৰিলো তোমাৰ এই দোকানখন, তেতিয়া দেখিলো যে তুমি এখন ব্ৰইলাৰ কটা দোকান দিয়া। তোমাৰ দোকানখন খোলা কিমান দিন হ'ল বাবু? মোৰ আজি 23 দিনমান হৈছে। 23 দিনমান হৈছে। আৰু তোমাৰ নামটো জনাবা। নমস্কাৰ, মোৰ নাম শ্ৰী বিকাশ তামুলী। বিকাশ তামুলী ন? হেৰি, তোমাৰ ঘৰ ক'ত বাবু? মোৰ ডিপুতা বামুণচুবুৰী। ডিপুতা বামুণচুবুৰী ন? ঠিক আছে বাৰু। এতিয়া তোমাক এখন নতুন দোকান খুলিছা, দোকানখন ভাল চলক। আৰু পঢ়ি আছা? হয়, মই পঢ়ি আছো। কিহত পঢ়ি আছা বাবু? মই BA 3rd চেমত পঢ়ি আছো। বঢ়িয়া। কোন কলেজত পঢ়ি আছা? তোমাক সঁচাকে এটা ধন্যবাদ। কোন কলেজত? তেজপুৰ কলেজত। তেজপুৰ কলেজত ন? ধুনীয়া। আৰ্টছত নে কিহত তুমি? আৰ্টছত। আৰ্টছত ন? আছামিজ মেজৰ আছে। আছামিজ মেজৰ ন? ধুনীয়া। এই যুৱকজন ডিপুতা বামুণচুবুৰী গাঁৱত এখন ব্ৰইলাৰ কটা দোকান খুলি লৈছে। বহুত উদ্দেশ্য মহান তেওঁৰ। সঁচাকে BA 3rd চেমিষ্টাৰত পঢ়ি আছা তেজপুৰ কলেজত, এখন ব্ৰইলাৰ দোকান। তোমাৰ ঘৰত কোন কোন আছে বাবু? মোৰ মা আছে, দেউতা আছে, বা আছে। বা আছে ন? দেউতাই কিবা কৰে নে? দেউতাই একো নকৰে। একো নকৰে ন? এতিয়া মানে অলপ বিকলাংগ হয়। দেউতা বিকলাংগ ন? হয়। সঁচাকে যুৱকজনৰ দেউতাকো বিকলাংগ। বাইদেৱে কিবা কৰি আছে? বাইদেৱে পঢ়ি আছে, BA কমপ্লিট হৈছে এবাৰ। এজনী বা নাৰ্ছিং পঢ়ি আছে। এজনী বাই নাৰ্ছিং পঢ়ি আছে, এজনী বাই ডিগ্ৰী কমপ্লিট কৰিছে, আৰু তুমি ডিগ্ৰী 3rd চেমিষ্টাৰ, হয় নে নহয়? সঁচাকে। সেইকাৰণে এই ভাইটিজনক মই দেখুৱালো। মই খালি দোকানখনহে দেখি গৈছো। তোমাৰ ঘৰখন কোনখিনিতে আছিলে? মোৰ ঘৰখন এই ৰাস্তাটোৰ পৰা লেফ্ট চাইডে। ৰাস্তাটোৱে সোমাই গৈ লেফ্ট চাইডে। আৰু ডিপুতা বামুণচুবুৰীত এখন ব্ৰইলাৰ কটা এখন দোকান খুলি লৈছে। লগতে ইয়াত মছলাও ৰাখি লৈছে। ধুনীয়াকৈ মছলাটো মাংস লাগে। তুমি উদ্দেশ্যটো তোমাৰ বহুত মহান, ভাল কৰিছা। তুমি বেপাৰৰ প্ৰতি আগ্ৰহী আছা, সঁচাকে কৰিব লাগে। বেপাৰ সৰু বৰ ডাঙৰ একো নাই, কৰি যোৱা, সফল হবা। আমিও 2020ৰ পৰা লকডাউনত বেপাৰ কৰি ধুনীয়া বেপাৰ চলাই আছো। সঁচাকে বেপাৰৰ প্ৰতি আগ্ৰহী হলে সঁচাকে বহুত উপকৃতও হ'ব পাৰি। লগতে তোমাৰ ব্ৰইলাৰ আকৌ পৰা নাই আকৌ তুমি? বিন্দুগুৰি, চিঙাচুবুৰী এনেকুৱা জেগাৰ পৰা উঠাওঁ। মানে বিন্দুগুৰি, চিঙাচুবুৰীৰ পৰা উঠোৱা ন? আৰু তোমাৰ এতিয়া বেছিটো চাগৈ বহুত কমো হয় ন? আৰু নতুনকৈ খুলিছে। সেইকাৰণে আমি আহোঁতে, মিলনপুৰ আহোঁতে যুৱকজনক দেখি গলো যে, সেইকাৰণে আমি সোমাই পেলাই ৰখিলো। এই পলাখন তুমি কেতিয়া লৈছিলা? যেতিয়া ষ্টাৰ্ট কৰিছিলো তেতিয়া লৈছিলো। কি নহওক, প্ৰথম তুমি চলাই যোৱা বেপাৰটো। আজি কেইটা ব্ৰইলাৰ কাটিলা? আজি এতিয়ালৈকে তিনিটা কাটিছো। তিনিটা কাটিলা ন? আজি মানে সন্ধিয়া বতৰটোও বেয়া হ'ল যে। ডিপুতা বামুণচুবুৰীৰ পৰা তেওঁৰ দোকানখন দেখুৱাবলৈ যত্ন কৰিছো। সৰু এখন দোকান খুলি লৈছে, টিঙৰে সৰু এখন দোকান খুলি লৈছে। আৰু তেওঁৰ উদ্দেশ্যটো সঁচাকে ইমান মহান। পঢ়িও আছে, BA 3rd চেমিষ্টাৰ, হয় নে নহয়? তাৰ উপৰি ব্ৰইলাৰ কটা এখন সৰু দোকান খুলি আত্মনিৰ্ভৰশীল হ'ব লৈছে। আৰু দেউতাক বিকলাংগৰ কাৰণে ঘৰখনো চলাই আছে। সঁচাই বাবু, তোমাক এটা ধন্যবাদ দিলো। সঁচাকে তুমি ব্যৱসায়ত আগুৱাই যোৱা। এদিন তুমি সঁচাই উপকৃত হবা। সঁচাই কষ্টৰ ফল বহুত মিঠা। আৰু কৰ্মই ধৰ্ম হয়, হয়নে নহয়? আমিও বেপাৰ কৰোঁ, বহুত ডাঙৰ কাম আমিও নকৰোঁ। কিন্তু তোমাৰ আজি দোকানখন দেখি সঁচাকে ভাল লাগিল। সেইকাৰণে বাবুৰ দোকানখন আজি দেখুৱালো। আপোনালোক যদি ডিপুতা বামুণচুবুৰী হৈ এনেকুৱা আহে নহয়, তেনেহলে বাবুৰ দোকানত সোমাই অকমান মাংস কিনি লৈ যাবলৈ চেষ্টা কৰিব। কাৰণ তেওঁ মানে বহুত এটা কষ্ট কৰি উপনীত হবলৈ চাইছে। সেইকাৰণে আৰু আপোনালোকক এইকাৰণে ভিডিঅ'টো দেখুৱালো। বাবু এজন ছাত্ৰ, আৰু ছাত্ৰৰ উপৰিও নিজৰ বিকলাংগ দেউতাকক চলাই আছে, মাকক চলাই আছে, আৰু বায়েক দুজনীক চলাই আছে। সেইকাৰণে বাবুক ধন্যবাদ এটা বিশেষ কাৰণত দিব লাগিব। এজন পঢ়ি থকা ছাত্ৰই, বাবু তোমাক ভগৱান শিৱ বাবাই সাহস দিয়ক। তুমি কৰি যোৱা, অধৈৰ্য নহবা, কৰি যোৱা। কষ্টৰ ফল মিঠা হয়, আৰু কৰ্মই ধৰ্ম। সেইকাৰণে তোমাক আজি বহুত ভাল লাগিল, আৰু সেইকাৰণে তোমাক দেখুৱা। আৰু তোমাৰ লগতে তোমাৰ ফোন আছেনে বাবু? আমি কণ্টেক্ট নম্বৰটো তোমাৰ স্ক্ৰীণত দি দিম। যদি কোনোবা সদাশয় ব্যক্তিক যদি কোনোবা মাংসৰ প্ৰয়োজন হয়, ব্ৰইলাৰ মাংস, এই বাবুক কণ্টেক্টটো দিবচোন। বিয়া সকাম হলে, কিহৰ কাৰণে দিম, তেতিয়া বাবু 2 টকা এটা বেচি পেলাই লাভ হলে ঘৰখন চলোৱাত সুবিধা হ'ব, তেওঁ পঢ়াত সুবিধা হ'ব। সেইকাৰণে আপোনালোকক আজি বামুণচুবুৰীৰ পৰা ভিডিঅ'টো দেখুৱালো। বাবু যেন কিবা এটা ফোন নম্বৰটো চাই আপোনালোকে কিবা এটা অৰ্ডাৰ দিয়ে সৰহীয়া মাংস ললে। সেইকাৰণে বাবুক আজি দেখুৱাই গলো। সহায় কৰিব, চাই যাব। ধন্যবাদ।